তই ঘৰখন এৰি অহাৰ পিছত ঘৰখনত থাকিব পৰা পৰিৱেশ এটা নোহোৱা হ'ল। মামাও মানসিকভাৱে ভাগি পৰিল। গাঁৱৰ মানুহবোৰে ৰাতি ৰাতি আমাৰ ঘৰলৈ শিল দলিয়াবলৈ ল'লে। মানে মামা ঘৰলৈ কোনোবাই শিল মাৰিছে। ৰ'বচোন, আপুনি এতিয়া ওলাই যাব নালাগে। খং দুখত মামাই প্ৰতি মুহূৰ্ততে মামীক গালি পাৰি থাকিবলৈ ল'লে। সকলোবোৰ যেন মামীৰ কাৰণেই হ'ল। ঘৰখনৰ সুখ শান্তিত যেন মামীহে কেনাটো লগালে আৰু মামীও সকলো দুখ মূৰ পাতিলৈ শুনিয়েই থাকিল। সেইদিনা ৰাতিৰ কথাটো মোৰ ভালকৈয়ে মনত আছে। কেইবাদিনো মামাই দুখতে নোখোৱা নোবোৱাকৈ আছিল। মামীয়ে ভাত বাঢ়িলে মামাক মাতিবলৈ গৈছিল। তেতিয়াই হেৰি শুনিছেনে? ভাত বাঢ়িছো, আহক। মই নাখাওঁ। আজি 3 দিনে আপুনি একো এটা মুখত দিয়া নাই। এনেকে নোখোৱাকৈ থাকিলে কেনেকৈ হ'ব কওকচোন? খোৱাটোতো হৈয়ে গ'ল। নাখাওঁ বুলি ক'লে বুজি নোপোৱা নেকি? কিয় জোৰ কৰি আছা? যিমান গালি পাৰিবলগীয়া আছে মোকে পাৰক, কিন্তু ভাতকেইটাতো খাই লওক। ভাতকেইটাই আপোনাৰ কি জগৰ লগালে? এজনীক চপাই লৈ আহিছিলে নহয় ঘৰলৈ। এতিয়া তোমাৰ জীয়াৰকো লৈ আহা। খুব আনন্দৰ কথা হ'ব। খুব নাম কৰিছে নহয় তোমাৰ ছোৱালীয়ে। এতিয়া গাঁৱৰ মানুহে ঘৰত ৰাতি শিলগুটি দলিয়াই নহয়। তোমাৰ ছোৱালীক ফোন কৰি পেলাই ক'বা। খুব ভাল পাব তাই। একেবোৰ কথাকে আৰু আপুনি কিমান কৈ থাকে? এতিয়াৰ পৰা এই বেপাৰ বাণিজ্য সকলো বাদ দিম। যি আছে সেয়াই হ'ব। আগলৈও নাই পিছলৈও নাই যেতিয়া আৰু চিন্তা নাই। ৰাইজক কম মই মৰিলে মোক চিতাত উঠাব নালাগে, নৈত পেলাই দিব, মোক কোনেও পিণ্ড দিব নালাগে। কাৰণ ল'ৰা ছোৱালী নাই যেতিয়া কোনে পিণ্ড দিব নালাগে, মোক কোনেও পিণ্ড দিব। আহকচোন, ভাতকেইটা খাই ল'ব, আহক। এই কি দিগদাৰ কৰি থাকা হে? অৰুণিমা, 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 কি হৈছে তোমাৰ? ঐ নয়ন, এইফালে আছোন। মামী আৰু কিবা হৈছে? কি হ'ল মামা? মামী এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।